অসমীয়া মতে আজি 10 পুহ আৰু ইংৰাজী মতে 26 ডিচেম্বৰ মানে আজি মোৰ জন্মদিন। জন্মদিন বুলি তেনেই বিশেষ একো কৰা নাই। ভাবিলোঁ মন্দিৰলৈ এপাক গৈ আহোঁ, মাকো এবাৰ দেখুৱাই দিলোঁ। ৰাতিপুৱা পোনপ্ৰথমে মই ভগৱানক লগতে মোৰ মা দেউতাকো বহুত অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ বাবে মই আজি এই জগতখন চাব পাৰিলোঁ। আপোনালোককো যিসকলে মোক মৰম আৰু আশীৰ্বাদ কৰিছে তেওঁলোককো বহুত ধন্যবাদ। ঘৰত 4চকীয়া বাহনৰ সুবিধা নাই বাবে 2চকীয়া বাহনত দুজন কৰি আমি 4জন ওলালোঁ। এই 2জন দেখিছেনে? এই 2জন আৰু আমি 2জন ওলালোঁ। পিছে আমি কোন মন্দিৰলৈ গৈছোঁ কোৱাই নাই নহয়। আমি ওলাইছোঁ আজি বৰডুবিত থকা টিলিঙা মন্দিৰলৈ বুলি। হয়তো সকলোৱে টিলিঙা মন্দিৰৰ বিষয়ে জানেই আৰু প্ৰায়ভাগে চাগে আহিও পাইছে। পিছে আমাৰ ঘৰৰ পৰা টিলিঙা মন্দিৰ আকৌ বেছি দূৰ নহয়, প্ৰায় আধা ঘণ্টাহে ৰাস্তা। মন্দিৰত প্ৰৱেশ কৰি টিলিঙাটো বজাই চাকি ধূপ বন্তি জ্বলাই ভগৱানৰ ওচৰত সেৱা এভাগ ল'লোঁ। পিছে মোৰ ভিডিঅ' চোৱাসকলে কোনে বাৰু টিলিঙা মন্দিৰলৈ আহি পাইছে জনাবচোন এবাৰ। মই পিছে বছৰটোত এবাৰ হ'লেও টিলিঙা মন্দিৰ আহোঁৱে। জন্মদিন হওক বা বছৰটোৰ আৰম্ভণি হওক কিবা এটা কাৰণত মুঠতে অহা হয়েই। টিলিঙা মন্দিৰৰ বিশেষত্বই হৈছে টিলিঙা। ইয়াত কেৱল চাৰিওফালে টিলিঙাই কিমান যে লোকে বান্ধে। বহুতে কয় যে মোৰ জন্মদিনৰ বাবে অহাৰ বাবে তেওঁলোকে মুখে আগে চাকি জ্বলাব দিলে। মই অৱশ্যে ভালেই পালোঁ। তেওঁলোকে বোলে কৈছে লেডিজ ফাৰ্ষ্ট। মই কৈছোঁ হ'ব দিয়া, সকলো ফালে লেডিজে ফাৰ্ষ্ট। ইফালে মই জ্বলোৱাৰ পিছত তেখেতসকলেও নিজে চাকি বন্তি জ্বলাই মনোকামনাৰে সেৱা এভাগ ল'লে। ইয়াত আন দিনৰ তুলনাত আজি কিন্তু যথেষ্ট ভিৰ কম আছিল। এফালে মোক নাৰিকল ভাঙিব দিলে, এবাৰতে বোলে ভাঙ। মইনো এবাৰতে কেনেকৈ নাৰিকলটো ভাঙিব পাৰোঁ। পাৰত নোৱাৰিলে যদিও বাৰে চেষ্টা কৰি কোনোমতে নাৰিকলটো ভাঙিলোঁ আৰু। টিলিঙা মন্দিৰত আহি টিলিঙা নাবান্ধিলে জানো মনটো শান্তি লাগে। সেয়েহে ময়ো টিলিঙা এটা বান্ধিয়ে দিলোঁ। বহু আশাৰে টিলিঙাটো বান্ধিছোঁ। জানো এতিয়া আশাটো পূৰণ হয় বা নহয়। বাৰু যিয়ে হওক, আগলৈ যাওঁ বোলো। নাৰিকল দি সেৱা জনাই ৰাখীটো বান্ধিবলৈ দিলে। 3 পাক বোলে বান্ধিব লাগে। ময়ো চকৰিটোৰ নিচিনা 3 পাক ঘূৰি ৰাখীটো বান্ধি দিলোঁ। এই 2জন আকৌ ফটো তোলাত ব্যস্ত। পিছে ক'ৰবাত ওলাই গ'লে ফটো ভিডিঅ' নকৰিলে যেন মনটোহে শান্তি নাপায়। ফটো ভিডিঅ' কৰাৰ পিছত এইফালে আমাৰ ঘৰলৈ যাবলৈ বুলিয়েই হ'ল। এইফালে মই এই ভিডিঅ'টো আকৌ ভাইটিয়ে কৰি দিছিলে। আপোনালোকে পিছে দেওশালত থকা আইথানৰ কথা জানেনে? ইয়াত পিছে ইমান ভিৰ নহয়। আমি সোমাই চাকি বন্তি জ্বলাই ওলাই আহিলোঁ। ইয়াত ফেব্ৰুৱাৰী মাহত প্ৰত্যেক বছৰে আইথান পূজা হয়। আপোনালোকে বাৰু আইথান পূজা আহি পাইছে নাই? আহিবচোন এবাৰ, বহুত ভাল লাগে। লগতে মেলাও বহে। মই পিছে সেই ডাঙৰ চকৰিটোত যে প্ৰথম আইথান পূজাতে উঠিছিলোঁ। বহুদিন স্কুটি চলোৱা নাছিলোঁ। আজি ভাবিলোঁ চলাই দিওঁ নেকি এপাক জন্মদিন বুলি। ইফালতে ইমানতে ঘৰে আহি পালোহি। বাৰ্থডে চেলিব্ৰেট কৰা নাই যদিও মোক ভাল পোৱা কেইজনমানে মৰমতে কেইটামান গিফ্ট আনি দিছে। এতিয়া গিফ্ট বুলি ক'লে জানো নোচোৱাকৈ ৰৈ থাকিব পাৰি। এফালে ময়ো গিফ্ট চোৱাত ব্যস্ত। গিফ্টবোৰ পিছে কম আছিল যদিও মৰমত আনিছে বাবে যথেষ্ট ভাল লাগিল। এফালে মৰমত আনি দিয়া পায়েলযোৰ মৰমতে পিন্ধাই দিলে। বাৰু আজিলৈ বুলি ইমানেই। ভিডিঅ'টো কেনেকুৱা লাগিলে চাই জনাবচোন। বাই।